আমি অসমীয়া যুৱ মঞ্চই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ক'ব বিচাৰিছোঁ যে যিহেতু আমি দেখিবলৈ পাইছোঁ যে ভোটৰ তালিকাক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছে। গতিকে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এটা কথা ক'ব বিচাৰিছোঁ, শুদ্ধ আৰু নিকা এখন ভোটৰ তালিকা প্ৰস্তুত কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চক দাবী জনাইছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ যে এটাও যাতে অবৈধ মিয়া বাংলাদেশী তাত নাম নোসোমায়, এইটো স্পষ্ট কথা। আমি সকলো দলক ক'ব বিচাৰিছোঁ, বিজেপি হওক, কংগ্ৰেছেই হওক, AGP হওক, ৰাজ্য দলক যোনেই নহওক কিয়, এইটোৱে কথা ক'ব বিচাৰিছোঁ যে অবৈধ মিয়া বাংলাদেশীৰ লগত যাতে কোনেও কম্প্ৰমাইজ নকৰে। আপোনালোকে ইলেকশ্যন খেলিবলৈ আছে, খেলি থাকক, আমাক ক'বলগীয়া নাই, যি কৰিবলৈ আছে কৰি থাকক। কিন্তু এটাই কথা ঠিক যে যিহেতু আমি আগৰ পৰা কৈ আছোঁ যে অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব, তো নহ'ব। কাৰণ কেলৈ এইটোৱে আমি ক'ব বিচাৰিছোঁ যে ৭১ চনৰ পাছত যিসকল আহিছে সেইসকলৰ যাতে এটাও নাম যাতে ভোটৰ তালিকাত নুঠে, আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু অসম চৰকাৰ আমি স্পষ্ট ভাষাৰে আমি কৈ দিছোঁ। ৭১ চনৰ আগত অহা প্ৰত্যেক পৰিয়ালবৰ্গৰ নাম থাকক, আমাক ক'বলগীয়া নাই তাত। কিন্তু ৭১ চনৰ পিছত অহা এজনৰ নাম যাতে ভোটৰ তালিকাত নোসোমায়, সেইটো কিন্তু আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ। কাৰণ আজিও এই অসম আন্দোলনৰ ৮৫৫ জনৰ ওপৰত যি শ্বহীদ হৈছিল আজিও পাহৰিব পৰা নাই। প্ৰয়োজন হলে এতিয়াও আমি অসমীয়া যুৱ মঞ্চৰ লগত আমি অসমৰ জনগণে হাজাৰজন শ্বহীদ হ'ম অসমৰ কাৰণে, কিন্তু অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো ধৰণে কম্প্ৰমাইজ নহ'ব। আমি সকীয়াই দিছোঁ অসমীয়া যুৱ মঞ্চই যে অবৈধ মিয়া বাংলাদেশীক যোনে ৰক্ষণাবেক্ষণ দিবলৈ গৈছে কিন্তু একদম হুঁচিয়াৰ হৈ যাওক, নহ'লে কিন্তু একদম পৰিস্থিতি কিন্তু অসম আন্দোলনতকৈ কিন্তু ভয়াৱহ হৈ যাব। কিন্তু যদি ৭১ চনৰ পিছত অহা যদি কাৰো নাম যদি উঠিবলৈ হয় ভোটাৰ লিষ্টত, কিন্তু পৰিস্থিতি ৰক্তাক্ত হৈ যাব, কিন্তু একদম বেয়া পৰিস্থিতি হৈ যাব। কিন্তু কম্প্ৰমাইজ কৰা নহ'ব। কাৰণ আমি এতিয়াই ভুক্তভোগী, আমাৰ জলাশয়ৰ মাটি, আমাৰ ফৰেষ্টৰ, আমাৰ সত্ৰৰ মাটি আমি দেখি আছো কি হ'ল কি নাই। ৭০ বছৰে কংগ্ৰেছে কি কৰিলে দেখি আছো। কংগ্ৰেছৰ আমোলাত, কংগ্ৰেছৰ কাৰণে আজি অবৈধ মিয়া বাংলাদেশী গোটেই ভোটাৰ তালিকাত নামেই নাম সোমাই গ'ল। আৰু এতিয়াও তেওঁলোকে সেইটোৱে বিচাৰি আছে নেকি? কিন্তু স্পষ্ট কথা কংগ্ৰেছকো ক'ব বিচাৰিছো যে এই ক্ষেত্ৰত কিন্তু মাৰ্চি কৰা নহ'ব, স্পষ্ট কথা আমি আপোনালোকক কৈ দিব বিচাৰিছো। কাৰণ ৭০ বছৰে তেওঁলোকে যি কৰিলে আমাক ক'বলগীয়া নাই। কিন্তু এতিয়া আমি কিন্তু অসমৰ জনগণ আমি জাগি উঠিছো, আমি নতুন প্ৰজন্ম ওলাই আহিছো, কিন্তু অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। চিধা কথা, স্পষ্ট কথা। কাৰণ আমি চাওক, আমি দেখিবলৈ পাইছো আমাৰ এতিয়াই আমাৰ যিটো পৰিস্থিতি সকলোৱে অসমবাসী ৰাইজে দেখিয়ে আছো বা ভাৰতবাসী ৰাইজে দেখিয়ে আছো, কিন্তু আমাৰ ১৫-২০ বছৰ ভিতৰত কি হ'ব? আপুনি চাওক, এইজন এতিয়া এজন সংখ্যালঘু মানুহ, তেখেতে নিজে কৈছে যে একাংশ সংখ্যালঘু সংগঠনে বাংলাদেশীক যোগান ধৰে ভাৰতীয় নথি পত্ৰ, বাংলাদেশী নাগৰিকত্ব বিক্ৰী কৰে ভাৰতীয় ডাটা। বিস্ফোৰক অভিযুক্ত এইটো জৈনুদ্দিন, তেখেতৰ নাম জৈনুদ্দিনে এইটো তেখেতে নিজে লাইভত কৈছে এটা চেনেলত, যে মিয়া সংগ্ৰাম সমিতিয়ে ১.৫ লাখ টকা ব্যক্তিগতকাৰী তথ্য চুৰি কৰি বাংলাদেশীক বিক্ৰী কৰা অভিযোগ। এইটো আমি কোৱা কথা নহয়, এটা লাইভত জৈনুদ্দিন নামৰ এই ব্যক্তিজনে কৈছে। তাৰপিছত আপুনি চাওক, এই দেখিছেনে আপোনাক আমি দেখাইছো, দেখাইছো চাওক, ফাদিল এইবাৰ জিম জেহাদ ৫০ৰো অধিক হিন্দু যুৱতীক টাৰ্গেট, ৫০ৰো অধিক যুৱতীক টাৰ্গেট। এগৰাকী মহিলাৰ অভিযোগৰ পাছতে ফাদিল হয় জিমৰ জৰিয়তে ধৰ্মান্তৰ কৰাৰ ৰেকেট। ঠিক আছে, প্ৰথমে জিমত মহিলাৰ লগত বন্ধুত্ব কৰিছিল, তেওঁলোকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল, গোপনে ভিডিঅ' ৰেকৰ্ডিং কৰিছিল আৰু তাৰ পিছত তেওঁলোকক ব্লেকমেইলিং কৰিছিল আৰু তেওঁলোকৰ ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। চাওক, এইটো আমি কোৱা কথা নহয়, লাইভত। গতিকে ইয়াৰ পিছত তেতিয়াহ'লে কি হ'বগে? আফটাৰ 15 years, আফটাৰ 20 years আমাৰ ল'ৰা ছোৱালী, আমাৰ আই মাতৃ, মোৰ নিজৰ ছোৱালী বা আমাৰ ছোৱালী কি হ'ব? কি হ'বলৈ গৈ আছে? আৰু আপোনালোকে চিঞৰ বাখৰ কৰি কি কৈছে? ভোটাৰ লিষ্টত অবৈধ মিয়া বাংলাদেশীৰ নাম সোমোৱাৰ চেষ্টা কৰি আছে। কিন্তু নহ'ব, কৰিবলৈ দিয়া নহ'ব। স্পষ্ট কথা, চিধা কথা। প্ৰয়োজন হলে কিন্তু ৰক্তাক্ত হৈ যাব। মই বাৰে বাৰে কৈ আছো, ৫৫ জনৰ শ্বহীদ হৈছিলে, কিন্তু এতিয়া প্ৰয়োজন হলে আমাৰ অসমীয়া যুৱ মঞ্চৰে সাজু আছো, অসমৰ জনগণ সাজু আছো, হাজাৰ হাজাৰ মানুহ আমি
কেছ দিবলৈ সাজু হৈ আছো কিন্তু তথাপিও অবৈধ মিয়া বাংলাদেশীৰ লগত no compromise কাৰণ কেলে আমি দেখিবলৈ পাইছিলো কংগ্ৰেছৰ দিনত দমে বাংলাদেশী আনি ভোটাৰ তালিকাত নাম ভৰালে এনআৰচিত ভৰালে হা এতিয়া কিন্তু সেইটো কোনো পধ্যে নহব গতিকে আমি কমিশন অফ ইণ্ডিয়াক আমি ক'ব বিচাৰিছো আৰু আপোনাৰ আমাৰ অসম চৰকাৰক ক'ব বিচাৰিছো যে ইয়াৰ ওপৰত এটা তন্নকে তেওঁলোকে বস্তুখিনি চোৱা চিতা কৰক আৰু এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিবৰ বাবে আমি অসম যুৱ মঞ্চে আহ্বান জনাইছো কাৰণ কোনো মিয়া বাংলাদেশীৰ লগত আমি অসমৰ জনগণ অসমীয়া যুৱ মঞ্চক কম্প্ৰমাইজ নকৰো কাৰণ কেলে চাওক এইটো এটা নিউজ মই দেখাই দিছো এইটো ডাইৰেক্ট কৈ দিছে যে কোনোবা সংখ্যালঘু এটা সংগঠনে 1.5 লাখ টকাকে লয় এনআৰচি আৰু ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ কাৰণে 71 চনৰ আগত অহা আৰু সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই অনুৰোধ কৰিছো 4-5টা গণ নম্বৰত তদন্ত দিবলৈ তাৰমানে অকল যে নগাঁওতে নহয় সেনেকে বহুত জিলাত হ'ব পাৰে বহুতে এনেকে ডাটা চুৰ কৰি বাংলাদেশী নাম সোমাইছে নেকি এই কথাটো সুধিছো সেইটো তো মই যিটো তদন্ত দিছো এনেকুৱা তদন্ত ওলালে তদন্ত ধৰা পৰিলে পৰা নিছে আৰু পাছতে যেতিয়া মই কেছ কৰিছো ওলাতে তাৰ পৰাও এই সন্দেহযুক্ত মানুহখিনিৰ পৰা আৰু বহুত টকা লৈ আমাৰ কেছটো চাপ দি ৰাখিছে বহুত টকা লৈ পেলাই 1.5 লাখ টকাকে লৈ পেলাই কি কৈছে তাত নাম সন্নিবিষ্ট কৰিছে গতিকে আমি আপোনাৰ চৰকাৰ তথা আমাৰ কমিশন অফ ইণ্ডিয়াক আমি কৈ দিছো যে কোনো ধৰণৰ সকলো দলকে কিন্তু আমি এটা ৱাৰ্ণ কৰি দিছো কোনো দলে যাতে অবৈধ বাংলাদেশী প্ৰেমত নপৰে অবৈধ মিয়া বাংলাদেশী প্ৰেমত যাতে নপৰে কিন্তু অসমৰ জনগণে চাই আছে কিন্তু দেই সময়ৰ উত্তৰ কিন্তু সময়ত দিয়া হ'ব অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ সকলক লৈ পেলাই আপোনালোকে আগবাঢ়ক সেনাপতি লওক ইলেকশ্যন খেলক জিকক মিনিষ্টাৰ হওক এমএলএ হওক এচি ৰুমত বহি থকা আমাৰ ক'বলগীয়া নাই অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত পৰি যদি কোনোবাই 71 চনৰ পাছত অহা মানুহৰ যদি ভোটৰ তালিকাত যদি নাম সন্নিবিষ্ট কৰিব বিচাৰে এইটো কিন্তু সহ্য কৰা নহব স্পষ্ট কথা আমি আজি কৈ দিছো কিন্তু ভয়াৱহ ৰক্তাক্ত পৰিস্থিতি সন্মুখীন হ'বলৈ সাজু থাকক